এইখন চৰকাৰটো আগৰ পৰাই স্থিতিত অটল এইখন চৰকাৰে অসমীয়া মানুহক লৈ পেলাই তেওঁলোক ব্যস্ত নহয় এই চৰকাৰখনৰ কথা হৈছে যে বনিয়াক উপকৃত কৰিব লাগে পাহাৰৰ বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে পাহাৰৰ মানে মাটিত মানে পট্টা নিদিয়াৰ ব্যৱস্থা কৰিছে ৮৫,০০০ মানুহ পাহাৰত আছে আজি ভূমি পট্টা বিচাৰি নিদ্ৰাহীনতাত হৈছে এওঁলোকে শিলখাকুত বুলডোজাৰ লগাইছে এওঁলোকে অসমৰ খিলঞ্জীয়া মানুহক পট্টা দিব পৰা নাই নিদ্ৰাহীনতাত ভোগাইছে আৰু এওঁলোকে কৈছে বিদেশত থকা মানুহৰ প্ৰতি এওঁলোকৰ দৰদ জমিছে আমি কৈছোঁ ৭১ আগত অহা হিন্দু মুছলমান সকলো যিমান আছে অসমীয়া বৃহত্তৰ জাতিৰ এটা অংগ ইয়াত আছিল আছে আৰু থাকিব তাৰপিছত তেওঁলোকে এইটো যিটো টানা বেৰিকেড লগাই যিটো টানা চাহিৰ সৃষ্টি কৰিছে তাক আমি প্ৰত্যাখ্যান কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই কাক লৈ পেলাই চৰকাৰ চলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই এই লাখ লাখ মানুহৰ কৰ কাটলৰ পইচাৰে চৰকাৰ চলাই আছে তাৰপিছত তেওঁ বেৰিকেড দি পেলাই আমাক ৰাখিব আহিছে তেওঁ কৈছে আন্দোলন নাই তেওঁ কৈছে প্ৰতিবাদ নাই এইবোৰ আন্দোলনৰ প্ৰতিবাদ তেওঁ দেখা নাই নেকি মই সেইকাৰণে অসমৰ প্ৰতিজন সন্মানীয় ৰাইজক কৈছোঁ এফালৰ পৰা স্কুল বন্ধ কৰা হৈছে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ তেওঁলোকে এদেও দুদেও লুটানিয়াৰ চেও ভাষাবিলাক ভাষা নাইকিয়া কৰিব বিচাৰিছে জনগোষ্ঠীয় সত্তাবিলাক খতম কৰিব বিচাৰিছে ভাগ ভাগ কৰিব বিচাৰিছে হিন্দু মুছলমানৰ মেৰুকৰণ কৰিব বিচাৰিছে ৰাইজ সজাগ হওক আজি যদি আপোনালোক সজাগ নহয় তেতিয়াহ'লে আপোনাৰ সেই বদনৰ নিচিনাকৈ এনেকুৱা এটা অৱস্থা হৈ যাব এইবিলাক হৈছে আধুনিক যুগৰ বদন গতিকে তেওঁলোকে অসমক শেষ কৰিব বিচাৰিছে সকলো ৰাইজক ৰাজনৈতিকভাৱে সজাগ হৈ ২৪ত যাতে এওঁলোকৰ মানে বিপৰীতে যাতে মোহৰ লগায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ কাখন সংসদত বাতিল কৰিব পাৰিব কা আমি আন্দোলন কৰিলে অকল বাতিল নহ'ব গতিকে ৰাইজক ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বৰ কাৰণে বিনম্ৰভাৱে হাতজোৰ কৰি অনুৰোধ কৰিছোঁ আঁচনিত নাচিছে হিমন্তই নচুৱাইছে আমি নাচিছোঁ কিন্তু আপোনালোকে নাচিবলৈ যাওঁতে ভৱিষ্যত যে যুৱ প্ৰজন্মৰ ভৱিষ্যত নাইকিয়া হৈছে ভাষাটো যে সংকটত পৰিছে এই কথাখিনিও ৰাইজে যদি বুজি নাপায় তেতিয়াহ'লে আমাৰ ক'বলগীয়া কথা একো নাই আমি কিন্তু আমাৰ প্ৰতিবাদ ৰাখিম কা আমি নামানো কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে লাখ লাখ নাগৰিকে যদি কাৰ বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে তেতিয়াহে কা বাতিল কৰিবলৈ সক্ষম হ'ব শুনক মই মুখ্যমন্ত্ৰীক কৈছোঁ আজি আমাৰ প্ৰটেষ্টবিলাকত তেওঁলোকে বেৰিকেড লগাইছে পুলিচ লগাইছে ডকাইত কৰিলে ডকাইত ধৰিবলৈ পুলিচ নাই চেইন টানি নিলে চেইন টানাৰ দুৰ্বৃত্তক ধৰিবলৈ পুলিচ নাই জোনমণি ৰাভা ঘৰত এটা হত্যাকাণ্ড হ'ল তাত যাবলৈ তেওঁলোকৰ পুলিচ নাই আৰু ইয়াত কংগ্ৰেছ অফিচত আমি প্ৰটেষ্ট কৰিবলৈ আহিছোঁ ইয়াত হাজাৰ হাজাৰ শ তেওঁলোকে পুলিচ পঠাই দিছে লজ্জা পাব লাগে পুলিচৰ জিপি সিং ডাঙৰীয়াকো কৈছোঁ আপোনাৰ গাড়ীৰ তেল আপোনাৰ বৰ্ডি আপোনাৰ দৰমহা আমি পইচা দিওঁ গতিকে হিমন্তৰ নাচত নাচি থাকিলে এদিন যেতিয়া চৰকাৰ বদলি হ'ব আপুনিও ইয়াৰ পৰা গুচি যাব লাগিব এই কথাটো পাহৰি যাব